নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী এতিয়া চাওক বিস্তৃত বাতৰি আৰম্ভণিতে ব্ৰেকিং নিউজ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ 28খন আসনৰ 20খনে দখল কৰিলে শাসকীয় বিজেপিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত প্ৰায় ধুলিশ্বাদ হল কংগ্ৰেছ আৰু অগপ পৰিষদত কংগ্ৰেছে দুখন আৰু অগপই এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে 5খন আসন জল্পনা কল্পনাৰ অন্তত অৱশেষত শাসকীয় বিজেপিয়ে ডিমা হাছাও পাহাৰীয়া জিলাখনত পৰিষদ গঠন কৰিবলৈ সক্ষম হল 28খন আসনৰ 20খন আসনে দখল কৰিলে শাসকীয় বিজেপিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত প্ৰায় ধুলিশ্বাদ হল কংগ্ৰেছ আৰু অগপ পৰিষদত কংগ্ৰেছে দুখন আৰু অগপই এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হল আনহাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিলে 5খন আসন শাসকীয় দলটোৰ সমৰ্থকৰ মাজত হৰ্ষোল্লাস পৰিলক্ষিত হৈছে কালি পুৱা 8 বজাৰ পৰা নিশা পৰ্যন্ত অব্যাহত আছিল ভোট গণনা আৰু ভোট গণনাৰ অন্তত এয়া ফলাফল 28খন আসনৰ 20খন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পৰিষদ গঠন কৰিলে শাসকীয় বিজেপিয়ে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো বিপুল বৰ্মন অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল ফলাফল সন্মুখলৈ আহিল পুনৰবাৰ বিজেপিৰ দখলত গ'ল ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ হয় জয়ন্ত আৰু এই মুহূৰ্তত আমি হাফলঙত আছো যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল আমি যোৱাকালি পুৱাৰে পৰা আমি দেখুৱাইছিলো আৰু আপুনি কোৱা ধৰণে 20খন আসন লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু তাৰ বিপৰীতে কংগ্ৰেছে দুখন আসন লাভ কৰিছে গৰমপানী আৰু হাফলংখন অতি সন্মানীয় আসন আছিলে এইখন আসন যোৱাকালি নিশা 12 বজাত ঘোষণা কৰা হৈছিলে যিখন আসনত ডেনিয়েল লাংথাছা তেওঁ জয়লাভ কৰিছিলে তেওঁ জিচি লাংথাছা পৰিয়ালৰে লোক আৰু তেওঁ অতি কম বয়সৰ কিন্তু তেওঁ যথেষ্ট ভোটত জয়লাভ কৰিছিলে কংগ্ৰেছৰ পৰা কংগ্ৰেছে দুখন আসন লাভ কৰিছে তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে দেৱলাল গৌলছা ৰেহাংগী সমষ্টিক লৈ মুঠতে তেওঁলোকে 20খন আসন লাভ কৰিছে আৰু আনহাতে এখন আসন লাভ কৰি সন্মান ৰক্ষা কৰিছে বৰাইলৰ পৰা বৰাইল সমষ্টিত যি অসম গণ পৰিষদে লাভ কৰিছে আৰু তাৰ পৰা আপুনি কৈছে যে 5খন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে 5খন আসনৰ আটাইকেইজনে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে নিজৰ মত ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে আমি সামগ্ৰিকভাৱে ক'ব পাৰোঁ যে 28খনীয়া যি পৰিষদীয় সমষ্টি আছিলে তাৰে 25খনেই ভাৰতীয় জনতা পাৰ্টি লাভ কৰিছে বুলি ক'ব লাগিব কাৰণ এই যি 5জন আছিলে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ টিকট নাপায় নিৰ্দলীয় হিচাপে সেই তেওঁলোকে জয়লাভ কৰিছে আৰু শেষত এতিয়া পুনৰ ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে গতিকে 20খন প্লাছ 5খন গতিকে 25খন আৰু আমি যদি 3খন বাহিৰত ধৰো তেনেহ'লে দুখন কংগ্ৰেছৰ এখন অসম গণ পৰিষদৰ গতিকে এইবাৰৰ যি দ্বাদশ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছিলে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ আছিলে ইয়াতে অসম গণ পৰিষদৰ ফালৰ পৰা অতুল বৰা কেশৱ মহন্তে প্ৰচাৰ চলাইছিল তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিলে গতিকে এইবাৰৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ যি ধৰণে উত্তাল হৈছে সমগ্ৰ ৰাজ্য তাৰ সেই সময়তে এই নিৰ্বাচন অনুষ্ঠিত হৈছিলে আশা কৰা হৈছিলে যে নিৰ্বাচনত কিছু ফলাফল অলপ ব্যতিক্ৰম হ'ব কিন্তু তেনে নহ'ল ভাৰতীয় যি ধৰণে জাতীয় কংগ্ৰেছ ধুলিশ্বাদ হৈ গ'ল আৰু কাৰণ এটা সময়ত দুৰ্গ আছিলে জিচি লাংথাছাৰ কথা কওঁ যদি আমি সেই সময়ত এটা সময়ত চিএম আছিলে ইয়াৰ পৰা তেওঁ চিএম আৰু লগতে তেওঁ ইয়াৰ পৰা মন্ত্ৰী হৈছিলে পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী তেওঁ দুৰ্গ আছিলে এটা সময়ত এনেকুৱা কিছুমান ঠাই আছে জয়ন্ত যে শ্যামখৰৰ নিচিনা ভিতৰুৱা ঠাইত যদি এতিয়াও যদি সোধা যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন তেনেহ'লে জিচি লাংথাছাৰ নাম কয় বা ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী কোন বুলি ক'লে জিচি লাংথাছাৰ নাম কয় তেনেকুৱা ভিতৰুৱা অঞ্চলত এতিয়াও জিচি লাংথাছাক চিনি পায় মানে কি জিচি লাংথাছাৰ ইয়াত যথেষ্ট প্ৰভাৱ আছিলে কিন্তু সেই কংগ্ৰেছ আজি ধুলিশ্বাদ হৈ গ'ল সেই শ্যামখৰৰ পৰা ৰাণু লাংথাছা বিজেপিৰ পৰা জয়লাভ কৰিছে আৰু সামগ্ৰিকভাৱে বিজেপিয়ে কিন্তু এইবাৰ এই 20খন আসন লাভ কৰাৰ লগতে নিৰ্দলীয় 5খন আৰু 3খন আসন দুখন কংগ্ৰেছ এখন অসম গণ পৰিষদে লাভ কৰিছে গতিকে এতিয়া আগন্তুক দিনত আমি এটা কথা জানিব পাৰিছো যে 31 জানুৱাৰীৰ পূৰ্বেই পৰিষদ গঠন কৰিব এতিয়া পুনৰবাৰ দেৱলাল গৌলছা নেতৃত্বত দেৱলাল গৌলছা চিএম হৈ এখন পৰিষদ গঠন কৰাটো প্ৰায় খাটাং হৈছে গতিকে 26 জানুৱাৰী যোৱাৰ পিছতে তেওঁলোকে ৰাজ্যপালক লগ কৰি পৰিষদ গঠন কৰিব জয়ন্ত বিপুল বৰ্মন ইতিমধ্যে আপুনি আমাক জনাইছিল পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য 6জনকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল গতিকে তেওঁলোকৰ ফলাফল কি হ'ল
এজন দেৱলাল বৰদোচাত জয়লাভ কৰিছে, বাকী আটাইকেইজনে মুখ ঠেকেচা খাইছে। আমি যদি কওঁ যে ডাউকা হাজৰাৰ পৰা নিৰ্মল লাংথেচা পৰাজয় বৰণ কৰিছে নেপলাল হোজাইৰ হাতত, আৰু ঠিক তেনেধৰণে ৱাজা সমষ্টিত বিশ্বজিৎ দাউলাকপুৰ হাতত পৰাজয় বৰণ কৰিছে দেপলাল হোজাই, আৰু সমজিত হাফলংবাৰ পৰাজয় বৰণ কৰিছে গুঞ্জুম সমষ্টিত, আৰু ঠিক তেনেধৰণে দেৱজিৎ থাউচেন অসম গণ পৰিষদৰ পৰা পৰাজয় বৰণ কৰিছে আপোনাৰ লাংটিং সমষ্টিত, আৰু সমজিত আনহাতে প্ৰকান্ত ৱাৰিছা পৰাজয় বৰণ কৰিছে হাফলং সমষ্টিৰ পৰা। গতিকে এই যি 6জন প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আছিলে তাৰ ভিতৰত 5জনেই পৰাজয় বৰণ কৰিছে। এজন দেৱলাল বৰদোচা দেহাংগী সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিছে। জয়ন্ত। বিপুল বৰ্মন, ইতিমধ্যে আপুনি জনাইছে 5জনকৈ নিৰ্দলীয় প্ৰাৰ্থী যি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে, কিয়নো বিজেপিৰ পৰা ফালৰি কাটি নিৰ্দলীয় ৰূপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। গতিকে এই মুহূৰ্তত যদি দেখা যায় বিৰোধী তেনেই এই মুহূৰ্তত দুৰ্বল হৈ পৰিব, মাত্ৰ 3জন থাকিব বিৰোধীৰ আসনত। গতিকে ফলাফল ঘোষণা কৰাৰ পিছত দেৱলাল গাৰ্লুছাৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিল, কেনেদৰে আগবঢ়াই নিব, উন্নয়নৰ দিশত কেনেদৰে গুৰুত্ব প্ৰদান কৰিব? আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, কিন্তু আচলতে এনেকুৱা ধৰণৰ হয় জয়ন্ত যে দিল্লী আৰু দিছপুৰত যিখন চৰকাৰ থাকে সেই চৰকাৰে পাহাৰীয়া জিলাখনত প্ৰভাৱ পৰে। আমি যদি কওঁ অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ আৰু লগতে জিলা হিচাপত যদি আমি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত যেতিয়াই দিল্লী আৰু দিছপুৰত যদি কংগ্ৰেছ থাকে তেনে ৰাতিৰ ভিতৰতে কংগ্ৰেছ হৈ যায়, বা বিজেপি যদি থাকে তেনেহ'লে ৰাতিৰ ভিতৰতে সকলোৱে ভাৰতীয় জনতা পাৰ্টীকে ছাপোৰ্ট কৰে। গতিকে এনেধৰণৰ ৰিজাল্ট স্বাভাৱিক। এতিয়া 3জন যি বিৰোধী, 2জন কংগ্ৰেছৰ পৰা জয়লাভ কৰিছে, বা পুনৰবাৰ কৈছো গৰম পানী আৰু হাফলঙৰ পৰা কংগ্ৰেছ জয়লাভ কৰিছে, আৰু বৰাইলৰ পৰা অগপ জয়লাভ কৰিছে। গতিকে এই 3জন সামগ্ৰিকভাৱে তেওঁলোকে বিৰোধী ভূমিকা পালন কৰিব লাগিব। বিপুল বৰ্মন, ধন্যবাদ জনাইছো আপোনাক। আৰু পাহাৰীয়া জিলাখনৰ উন্নয়নৰ দিশত বিজেপিয়ে কেনেদৰে ভূমিকা গ্ৰহণ কৰে সেয়া অনাগত সময়ত অতিকৈ লক্ষণীয় হ'ব। আৰু ফলাফল আমি পুনৰবাৰ জনাইছো, 20খন আসন নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পৰিষদ দখল কৰিব বিজেপিয়ে। 31 জানুৱাৰীৰ পূৰ্বেই শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছে মাত্ৰ 2খন আসন আৰু অগপই মাত্ৰ 1খন আসন দখল কৰি সন্মান ৰক্ষা কৰে, আৰু অন্যান্য অৰ্থাৎ নিৰ্দলীয় 5খন আসন দখল কৰিবলৈ সক্ষম হয়। আৰু আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি খিলঞ্জীয়াৰ বজ্ৰ নিনাদ। লতাশিল খেলপথাৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে বিজেপি চৰকাৰক দিব চূড়ান্ত সকিয়নি। আছুৰ নেতৃত্বত অনুষ্ঠিত বজ্ৰ নিনাদ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে ৰাজ্যৰ প্ৰায় অধিকাংশ দল সংগঠনে। ছাত্ৰ সমাজ, শিল্পী সমাজৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদেও খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰৰ বিৰোধিতাৰে খিলঞ্জীয়াৰ বজ্ৰ নিনাদ কাৰ্যসূচীক সমৰ্থন জনাইছে। লক্ষাধিক লোক সমবেত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে জনমত গঠন আৰু চৰকাৰক হেঁচা প্ৰদানেই আজিৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য। বজ্ৰ নিনাদক লৈ আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য, এয়া প্ৰতিবাদৰ আৰম্ভণিহে। অসম চুক্তিক নৎসাত কৰি কেন্দ্ৰীয় চৰকাৰে কৰা ৰাজনৈতিক চক্ৰান্ত কৰিছে, আৰু এই চক্ৰান্ত পৰিহাৰ নকৰিলে ধাৰাবাহিকভাৱে চলিব আন্দোলন। আগন্তুক দিনত ৰাজ্যসভাত এই বিল অনাৰ যিটো তেওঁলোকে প্ৰক্ৰিয়া চলাই আছে তাৰ প্ৰাৰম্ভণিতে কাইলৈ সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো খিলঞ্জীয়া ৰাইজ ইয়াত ঐক্যবদ্ধ হ'ব। লতাশিল খেলপথাৰত ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে জনগণৰ যিটো ঐক্যবদ্ধ যিটো গণতান্ত্ৰিক কণ্ঠ, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ যিটো চিন্তা, সংবিধান বিৰোধী চিন্তা, ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ প্ৰতিবাদ জনাব কেন্দ্ৰৰ দিল্লী চৰকাৰ আৰু অসম চৰকাৰ। দুয়োখন চৰকাৰক এই এনেকুৱা ধৰণৰ জাতিধ্বংসী কাম কাজত তেওঁলোক লিপ্ত নহ'বৰ কাৰণে সকিয়নি জনাব। আৰু এনেদৰে 31 জানুৱাৰীৰ পূৰ্বে এতিয়া প্ৰতিটো দল সংগঠনে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে আজি আগবাঢ়ি আহিছে। বজ্ৰ নিনাদৰ কাৰ্যসূচী বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত কৰিব, কিয়নো 31 জানুৱাৰীত ৰাজ্যসভাৰ অধিৱেশনত এই বিধেয়ক আইনত পৰিণত কৰাৰ বাবে গৃহীত কৰাৰ বাবে যোজা চলাইছে কেন্দ্ৰীয় চৰকাৰে, হাত উজান দিছে ৰাজ্য চৰকাৰে, আৰু তাৰ বিৰোধিতাৰে এনেদৰে আজি লক্ষাধিক জনতা সমবেত হৈ সকিয়নি প্ৰদান কৰিব কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক। আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে। গুঞ্জন, 11 বজাত সমবেত হ'ব লক্ষাধিক জনতা, আজি সকিয়নি প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আছুৰ উদ্যোগত এই বজ্ৰ নিনাদ কাৰ্যসূচী। নিশ্চয়কৈ জয়ন্ত, যদিও আছু আৰু 30টা জনগোষ্ঠীয় সংগঠনে এই বজ্ৰ নিনাদ কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে গুৱাহাটীৰ লতাশিল খেলপথাৰত, কিন্তু তেওঁলোকে বাৰম্বাৰ এটা কথা কৈছে যে এয়া তেওঁলোকৰ প্ৰতিবাদ নহয়, এয়া হৈছে অসমৰ জনগণৰ ঐক্যবদ্ধ প্ৰতিবাদ, যি 11 বজাৰ পৰা আৰম্ভ হ'ব লতাশিল খেলপথাৰত। আৰু ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে যে কণ্ঠশিল্পী জুবিন গাৰ্গে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে এই বজ্ৰ নিনাদ কাৰ্যসূচীত। তেওঁ তেওঁৰ ফেন ক্লাব
সকলো আহিব, শিল্পী কলা কুশলী সকলো আহিব আৰু বিভিন্ন দল সংগঠন AGPও আহিব বুলি আমি খবৰ লাভ কৰিছো। আনকি কৃষক মুক্তিকে ধৰি যি 70টা সংগঠন আছে তেওঁলোকেও এই কাৰ্যসূচীত তেওঁলোকে সমৰ্থন আগবঢ়াইছে। অসম সাহিত্য সভাই এই কাৰ্যসূচীত সমৰ্থন আগবঢ়াইছে। গতিকে লক্ষণীয় হ'ব যি সময়ত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে বিভিন্ন সভাত তেওঁ যুক্তি আগবঢ়াইছে, মত পোষণ কৰিছে। তেনেস্থলত খিলঞ্জীয়াৰ বজ্ৰনীনাথ সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত আজি অনুষ্ঠিত হ'ব। এই সভাখনত এই খিলঞ্জীয়াৰ বজ্ৰনীনাথ কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কেনেধৰণে তেওঁলোকে প্ৰতিবাদ বা পৰৱৰ্তী কাৰ্যপন্থা তেওঁলোকে গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। জয়ন্ত, নিশ্চয়কৈ লক্ষাধিক জনতাৰ সমাগম হ'ব। গতিকে তাত কেনেকুৱা ধৰণৰ আৰু কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, প্ৰতিবাদী সমদল বাহিৰ কৰাৰ কিবা পৰিকল্পনা আছেনে নাই সেই বিষয়ে জানিব বিচাৰিছো। গুঞ্জন, প্ৰতিবাদ হয় জয়ন্ত, কিন্তু প্ৰতিবাদী সমদল তেওঁলোকে উলিয়াব বুলি এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক তেওঁলোকে জানিবলৈ দিয়া নাই। কিন্তু লতাশিলত হাজাৰতকৈও অধিক লোক আজি সমবেত হ'ব। আৰু মই ইতিমধ্যে কৈছো যে 30টা আছু আৰু 30 জনগোষ্ঠীয় সংগঠনে তেওঁলোকে বাৰে বাৰে কৈছে যে এয়া তেওঁলোকৰ প্ৰতিবাদ নহয়, এয়া অসমৰ জনগণৰ ঐক্যবদ্ধ প্ৰতিবাদ। আৰু জুবিন গাৰ্গ, জুবিন ফেন ক্লাব, শিল্পী কলা কুশলী, AGP, সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত থকা 70টা সংগঠন, নেচো, সকলো সংগঠনে সকলো দল সংগঠন ঐক্যবদ্ধভাৱে আজি এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে অংশগ্ৰহণ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। যিহেতু আপুনি ইতিমধ্যে ক'লে যে 31 জানুৱাৰীত ৰাজ্যসভাত পুনৰ এই বিলখন পাছ কৰিবলৈ কেন্দ্ৰই উঠি পৰি লাগিছে। আৰু কালি পশ্চিমবংগৰ জনসভাত অমিত শ্বাহে কি ধৰণে মন্তব্য কৰিছিল সেই সম্পৰ্কে আমাৰ দৰ্শকসকল অৱগত যে তেওঁলোকে যিকোনো প্ৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বুলি তেওঁ সদম্বে ঘোষণা কৰিছে। কিন্তু তেনেস্থলত অসমত যেনে পৰিস্থিতি হৈ আছে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিলখনৰ সপক্ষে যেনেধৰণৰ যুক্তি আগবঢ়াইছে, গতিকে তাৰ পিছতো অসমৰ ৰাইজ যে এতিয়াও সজাগ, এতিয়াও তেওঁলোকে প্ৰতিবাদমুখৰ হৈ আছে। কোনো পৰ্যায়ে এই বিলখন তেওঁলোকে মানি নলয় বুলি বাৰম্বাৰ তেওঁলোকে চৰকাৰক এক প্ৰকাৰ সকীয়াই দি আছে। আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ সপক্ষে কৰা বিভিন্ন যুক্তিৰ আজি খিলঞ্জীয়া ঐক্যমঞ্চ এই দল সংগঠনসমূহৰ যি খিলঞ্জীয়াৰ বজ্ৰনীনাথ শীৰ্ষক কাৰ্যসূচী তাত কেনেধৰণে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰে। আমি পূৰ্বতেও দেখিছিলো যে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সাংসদক লগ ধৰি, দেশৰ সাংসদসমূহক লগ ধৰি এই বিলখনৰ সংসদত বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। গতিকে তেনেধৰণৰ কিবা কাৰ্যপন্থা গ্ৰহণ কৰিব নেকি? ইতিমধ্যে দৰ্শকসকলে গম পাইছে যে কৃষক মুক্তিয়ে ইতিমধ্যে তেওঁলোকে সাংসদসকলক লগ কৰাৰ তেওঁলোকে আৰম্ভ কৰি দিছে। দিল্লীত বাহৰ পাতিছে অখিল গগৈ আৰু পলাশ চাংমাই AGYCP। গতিকে আজি এই কাৰ্যসূচীত, আজি এই প্ৰতিবাদী কাৰ্যসূচীত কেনেধৰণে পৰৱৰ্তী কাৰ্যপন্থা নিৰূপণ কৰে সেয়া কিন্তু এতিয়া লক্ষণীয় হ'ব। জয়ন্ত, নিশ্চয় গুঞ্জন, ধন্যবাদ জনাইছো আপোনাক। এই মুহূৰ্তত পৰৱৰ্তী সময়ত আমি সংযুক্ত হ'ম আৰু এনেদৰে হাজাৰ হাজাৰ লোক সমবেত হ'ব। এয়া কেৱল আছুৰ সংগ্ৰাম নহয়, এয়া অসমৰ ৰাইজৰ সংগ্ৰাম, ঐক্যবদ্ধ সংগ্ৰাম আজি এনেদৰে চলাব। খিলঞ্জীয়াৰ বজ্ৰনীনাথৰ এই কাৰ্যসূচীত 30টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি অসমৰ জনতা ওলাই আহিব। মহানগৰীৰ লতাশিল খেলপথাৰত সমবেত হ'ব হাজাৰ হাজাৰ জনতা আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তুলিব মহানগৰীৰ আকাশ বতাহ। বিৰতিৰ পিছত পুনৰ স্বাগতম। ৰঙিয়া থানাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে দাখিল কৰিলে এজাহাৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে কমলপুৰ সমষ্টিৰ কলমনিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা দেখুৱাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিছিল AGYCP আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই। কিন্তু মন্ত্ৰী হিমন্তই সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত উত্থাপন কৰি এজাহাৰ দাখিল কৰে হৰেশ্বৰ বৰ্মনে। মন্ত্ৰী হিমন্ত ক'লা পতাকা দেখুৱাত আছিল 2জন মুছলমান যুৱকৰ উপৰিও আন 6জনকৈ হিন্দু সম্প্ৰদায়ৰ যুৱক। কিন্তু হিমন্ত বিশ্বই আন 6জনৰ নাম প্ৰকাশ নকৰি মাত্ৰ মুছলমান যুৱকৰ নামহে প্ৰকাশ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰে সমাজকৰ্মীজনে। ওদালগুৰি জিলাৰ মাজবাটত অনুষ্ঠিত বাথৌ মহাসভাত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আন্দোলনৰ নামত ছাত্ৰ ছাত্ৰীক ৰাজপথলৈ উলিয়াই আনিলে চৰকাৰে ল'ব বিহিত ব্যৱস্থা। এসময়ত ছাত্ৰ ছাত্ৰীকে ৰাজপথলৈ উলিয়াই আনি ছাত্ৰ সন্থাৰ জৰিয়তে নেতা হোৱা সেই সৰ্বানন্দ সোণোৱাল আজি সলনি হ'ল।
কাৰণ ক্ৰমাৎ ভৰিৰ তলৰ মাটি হেৰুৱাব ধৰিছে সোণোৱালৰ, যাৰ ফলত এতিয়া গণতান্ত্ৰিক আন্দোলনৰ নামত যদি ছাত্ৰ সংগঠনে ছাত্ৰ ছাত্ৰীক ৰাজপথলৈ উলিয়াই আনে তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ মাজবাটত অনুষ্ঠিত ২৬ সংখ্যক বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত নিজৰ ভাষণত এই মন্তব্য কৰে। আনহাতে কিছুমান জাতীয় সংগঠনে অসমত আন্দোলনৰ নামত মিছাতে অস্থিৰ কৰি ৰখা বুলি মন্তব্য কৰে সোণোৱালে। ইফালে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত আৰু জনজাতিকৰণৰ বিষয়ক লৈ সাংবাদিকে সোধা কোনো প্ৰশ্নৰে উত্তৰ নিদিলে মুখ্যমন্ত্ৰী সোণোৱালে। একাংশ লোকে অনাহত অসমৰ বাতাবৰণ অপৰিষ্কাৰ কৰাৰ যাত্ৰাত তেখেতলোকে আত্মনিয়োগ কৰিছে। উঠি অহা চামটো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ সময়, অধ্যয়নৰ পৰিৱৰ্তে তেখেতসকলক ৰাজপথলৈ উলিয়াই অনা হৈছে। অৰ্থাৎ এই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে অন্ধকাৰ মাজলৈ প্ৰেৰণ কৰাৰ বাবে এটা কুচক্ৰান্ত লিপ্ত হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত, এই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বিশ্বজয় কৰিব লাগিব। আজি আপোনালোকে বিচাৰে আপোনালোকৰ পুত্ৰ কন্যা যি অধ্যয়ন কৰিছে স্কুল কলেজত বিশ্ববিদ্যালয়ত তেখেতসকলে সদায় ভালদৰে অধ্যয়ন কৰি সফল ব্যক্তি হওক, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় দক্ষতাৰে উত্তীৰ্ণ হওক। কিন্তু আজি এই ছাত্ৰ ছাত্ৰীসকলক যদি শ্ৰেণীকোঠাৰ পৰা অধ্যয়নৰ সময়ত ৰাজপথলৈ নি নানা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ব্যৱহাৰ কৰে, তাৰ মানে বুজিব লাগিব ভৱিষ্যত প্ৰজন্মক অন্ধকাৰলৈ ঠেলি দিয়া। এই কাম আমি কেতিয়াও হ'বলৈ নিদিওঁ। আপোনালোকে মাতৃপিতৃ হিচাপে ইয়াত বহুত সন্মানিত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো আছে, মাতৃপিতৃসকলকো আছে, মই শ্ৰদ্ধা জনাইছোঁ সকলোকে। আপোনালোকে এই ক্ষেত্ৰত এটা শক্তিশালী উদ্যোগ ল'ব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত সুস্থ সবল শৈক্ষিক পৰিৱেশ, তেখেতসকলে শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰি তাত অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। কাৰণ এই সময়ত শিক্ষা গ্ৰহণ নকৰিলে আমি শক্তিশালী হ'ব নোৱাৰো। Knowledge is power. If all our future generation wants to be powerful, then we have to acquire knowledge through education. শিক্ষাৰ যোগেদি জ্ঞান বুটলিব লাগিব আৰু সেইবাবে নিষ্ঠা আৰু আন্তৰিকতাৰে শিক্ষা গ্ৰহণ কৰিব লাগিব। হোজাই জিলাৰ লংকাত এনআইএৰ অভিযান। হিজবুলৰে জড়িত থকাৰ সন্দেহত লংকাত এজনক সোধা পোছাৰ বাবে আটকাধীনজন হৈছে আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনৰ ঘৰ যমুনামুখত। আটকাধীন আনোৱাৰক লংকা থানাত এনআইএৰ এটা দলে কেইবা ঘণ্টা ধৰি চলাই জেৰা। অৱশ্যে জেৰাৰ পিছত মুকলি কৰি দিয়া হয় আনোৱাৰ হুছেইন নামৰ লোকজনক। কামাৰুজ্জামানক গ্ৰেপ্তাৰৰ পিছতে এনআইএ অব্যাহত ৰাখিছে অভিযান। হোজাই জিলাৰ লংকাত পুনৰ এনআইএৰ অভিযান। হিজবুলৰে জড়িত থকাৰ সন্দেহত লংকাত এজনক সোধা পোছাৰ বাবে আটক কৰা হৈছে। আটকাধীনজন হৈছে আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনৰ ঘৰ যমুনামুখত। আটকাধীন আনোৱাৰক লংকা থানাত এনআইএৰ এটা দলে কেইবা ঘণ্টা ধৰি জেৰা চলায় আৰু জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় লোকজনক। কলিয়াবৰত চাহ মজদুৰ সংঘৰ নেতাক প্ৰহাৰ। হিন্দু গঞ্জুক উত্তম মধ্যম বঞ্চিত চাহ শ্ৰমিকৰ। বিন্দু গঞ্জু সাংসদ গৌৰৱ গগৈৰ ঘনিষ্ঠ। দীৰ্ঘদিনীয়া চাহ শ্ৰমিকক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ব্যক্তিগৰাকীৰ বিৰুদ্ধে। মহকুমাধিপতিৰ কাৰ্যালয়ত ক্ষুব্ধ শ্ৰমিকে প্ৰহাৰ কৰে লোকজনক। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কলিয়াবৰত এয়া চাহ মজদুৰ সংঘৰ নেতাৰ প্ৰহাৰৰ দৃশ্য আমি দেখুৱাইছোঁ। বিন্দু গঞ্জু নামৰ লোকজনক উচ্চ মধ্যম সোধালে বঞ্চিত চাহ শ্ৰমিকসকলে। ক্ষুব্ধ হৈ পৰিছে চাহ শ্ৰমিকসকল, উত্তেজিত হৈ পৰিছে। বিন্দু গঞ্জু হৈছে সাংসদ গৌৰৱ গগৈৰ ঘনিষ্ঠ। দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল বিন্দু গঞ্জু নামৰ এই লোকজনৰ বিৰুদ্ধে। মহকুমাধিপতিৰ কাৰ্যালয়ত ক্ষুব্ধ শ্ৰমিকে এনেদৰে প্ৰহাৰ কৰিলে লোকজনক। সপ্তাহৰ দৰমহা হোৱা নাই। আজি আমাৰ এচিএমএছৰ ছেক্ৰেটাৰী হয় বিন্দু গঞ্জু। আজি বিন্দু গঞ্জুৱে যদি আমাৰ চিকনি বাগানত ভাল কৰিবলৈ গৈ আমাক সুধিব লাগে যে কিহৰ কাৰণে দৰমহা হোৱা নাই, কিহৰ কাৰণে ৰেচন হোৱা নাই। আজি আমাৰ এক সপ্তাহ হৈ গ'ল, এইটো দৰমহা ৰেচনটো হোৱা নাই। সি যোৱাই নাই, আমাৰ তাতে যোৱা নাই। তাৰ পিছতে কি হ'ল, আমাৰ চিকনি আমগুৰি ভাগ ভাগ কৰি দিছে। শাখা সংঘৰ গঞ্জুৱে আমাৰ চিকনি চাহ বাগিচা, আমগুৰি চাহ বাগিচা আৰু চিকনি চাহ বাগিচা এটা বাগিচা, কিন্তু আমগুৰি চাহ বাগিচাৰ পৰা প্ৰায় 42জনমান মানুহ লৈ তেখেতে গৈ আগতে PF ডিপাৰ্টমেণ্টত
মানে আলোচনা এখন কৰিছে বোলে তোমালোকৰ তাত ৰেচন দৰমহা হ'ব কিন্তু আৰু চিকনিত নহ'ব। তাত গৈ আমি চিকনি ৰাইজ 10-12 জন গৈছিলোঁ, তেতিয়া আমি তাত গম পালোঁ। এইটো গঞ্জুৱে কৰিছিলে, আমাৰ বিন্দু গঞ্জু, অসম চাহ মজদুৰ সংঘৰ সভাপতি। কামপুৰৰ মাধৱপাৰাত এক বিধ্বংসী অগ্নিকাণ্ড। দপদপকৈ জ্বলিল 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। কথম্পি ৰক্ষা পৰে বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বাসগৃহ। স্থানীয় লোকৰ জুই নিৰ্বাপন কৰাৰ চেষ্টা। বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। এক আতংকময় পৰিৱেশে বিৰাজ কৰে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত। কথম্পি ৰক্ষা পৰে আন বহু ব্যৱসায়িক প্ৰতিষ্ঠান লগতে কেইবাটাও বাসগৃহ। স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা চলাই অভিযোগ উত্থাপিত হৈছে। বহু পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। আৰু জানিব পৰা অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। আবেলি 4টামান বজাত হঠাৎ গম পোৱা গ'ল যে এই যে এটা হেৰি দোকান আছিলে, কাৰেণ্টৰ দোকান, পাৰ্চ টাৰ্চ বেচে আৰু ফাৰ্মাচী আছে, তাতে মানে জুই হঠাৎ জ্বলি গ'ল। কোনেও ক'ব নোৱাৰে কেনেকৈ, কিন্তু আমি এটা সন্দেহ কৰিছোঁ যে অন্ততঃ হেৰি হ'ব খুব সম্ভৱ শ্বৰ্ট চাৰ্কিট, কাৰেণ্টৰ পৰা মানে সেইটো হৈছে। আৰু কাৰেণ্টৰ যিটো অৱস্থা এইটো অঞ্চলত এই মানে লুজ ফিটিং হৈ থাকে, তাৰবিলাক হেৰি মানে ওলমি থাকে, ফুটাবিলাক একে মানে ওলমি আছে, পৰিজা হৈ আছে। বিদ্যুৎ বিভাগৰ মানে হেমাহিবিলাক আছে। আৰু এই জুই ইমান ভয়ানক জুই এটা হৈছে, গোটেই বজাৰ, মাধৱপাৰা বজাৰ তেনেকৈ মানে গোটেইখিনি চাৰ্কাৰ হৈ যাব। ৰাইজে চবেই ফোন মাৰি আছে। মই নিজে এজন সাংবাদিক হৈ মই ফোন মাৰি আছোঁ, বাৰে বাৰে ফোন মাৰি আছোঁ, থানাত ফোন মাৰি আছোঁ, কামপুৰ থানাত ফোন মাৰি আছোঁ, SP তাত মাৰি আছোঁ, কোনো ফোন ৰিচিভ নকৰে। ফায়াৰ ব্ৰিগেড এতিয়ালৈকে আহিব নহয়। হাজাৰ হাজাৰ ৰাইজে ইয়াত নিজে নিজে পানী আনি আছে, পৰা কিবা কৰি আছে, কৰি পানী আনি আছে। ৰাইজে নিজে নিজে 4খন দোকান ইয়াত হৈছে, ভস্মীভূত হৈ গ'ল। ইয়াত লাখ লাখ টকাৰ মাল আছিলে। অনুমানিক মোৰ এটা সন্দেহ 25 লক্ষ টকাৰ মাল কিন্তু নষ্ট হৈছে। গণৰাজ্য দিৱসত জিলিকিব অসমৰ বস্ত্ৰ শিল্প। অসমৰ প্ৰতীকপট হ'ব বস্ত্ৰনগৰী শুৱালকুছি। কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অনুমোদন প্ৰতীকপটত থাকিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ পকি থাকিব অসমৰ প্ৰতীকপটত। প্ৰতীকপটত প্ৰদৰ্শিত হ'ব অসমৰ কুটিৰ শিল্প। সত্ৰীয়া নৃত্য প্ৰদৰ্শিত হ'ব অসমৰ প্ৰতীকপটত। নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীৰে এইবাৰ ৰাজপথত নামিল বেংগলী সমাজ। কামপুৰৰ 855 জন শ্বহীদৰ বেদীত সেৱা জনাই তীব্ৰ প্ৰতিবাদত নামিল সংগঠনটো। কামপুৰ নগৰৰ মাজেৰে প্ৰায় 2 শতাধিক পুৰুষ মহিলাই জোৰ লৈ সমদল বাহিৰ কৰে। প্ৰতিবাদীসকলে বিতৰ্কিত আইনখন বাতিলৰ দাবীৰে শ্লোগান দিয়ে। ইফালে জাতিগত বিভেদ নানিমৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে। 2016 নাগৰিকত্ব সংশোধনী বিলৰ বিপক্ষে। গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। কামপুৰত আজি জন্মগতভাৱে আমি ইয়াত কামপুৰত জন্ম হৈছোঁ। আজি কামপুৰৰ শিক্ষা সংস্কৃতিৰ লগত আমি মিল খাই গৈছোঁ। আৰু গতিকে এনেকুৱা কোনো ৰাজনীতি কৰিব নালাগে যি আমাৰ ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অসমীয়া ভাষী বেংগলী সমাজে কামপুৰৰ পৰা আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে। নাগৰিকত্ব সংশোধনী বিল আমি নিবিচাৰোঁ। আজি 1971 চনৰ 25 মাৰ্চত যি হিন্দুৱে হওক, মুছলমানে হওক, যোনেই হওক, সেইবিলাক আমাক বুজা নালাগে। আৰু ইফালে ডিগবৈ টিংৰাইত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে ৰণাংগনৰ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত টিংৰাই শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এক বিশাল সমদল বাহিৰ কৰি টিংৰাই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গো বেক, সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টিংৰাই আঞ্চলিক সমিতিৰ উদ্যোগত তথা স্থানীয় দল সংগঠন ব্যৱসায় সন্থা সহযোগত আৰু স্থানীয় মহিলা সমাজৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জুৰি যি প্ৰতিবাদ হৈ আছে, এই অসম জুৰি যি প্ৰতিবাদক কিন্তু আজিৰ তাৰিখত কিন্তু এই গণতন্ত্ৰ চৰকাৰখনে কিন্তু কেৰেপ কৰা নাই। কিন্তু এই গণতন্ত্ৰক যি লাঙত কৰা চৰকাৰখনে কিন্তু এই জাতিদ্ৰোহী বিধায়ক যদি এই নাগৰিকত্ব সংশোধনী
বাতিল নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু আমি কঠোৰচে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা আমি হাতত ল'বলৈ বাধ্য হ'ম আৰু লগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ সকলো অসমীয়া জাতি জনগোষ্ঠী আমি আহ্বান জনাইছোঁ যে এই বিধেয়কখন জাতিৰ দুই যি বিধেয়ক ইয়াত মই কোনো ধৰ্মৰ নামত কোনো ৰাজনীতি নচলিব ইয়াত থকা সকলো ভাষা ভাষী লোক অসম আৰু অসমীয়াক ভাল পোৱা প্ৰত্যেকটো নাগৰিকে ওলাই আহক নহ'লে কিন্তু আমাৰ অসমৰ ভাষা কৃষ্টি সংস্কৃতি ধ্বংস হ'ব তেখেতসকলৰ যি বিজেপি চৰকাৰৰ যি হিটলাৰী শাসন এই যি ভেলকিবাজি কাণ্ড এইখিনি কিন্তু আমি খিলঞ্জীয়াই মানি নলওঁ কেতিয়াও বাতৰিৰ পৰা বিদায় লৈছোঁ ক্ষন্তেক পিছতে প্ৰথম সংবাদ লৈ আহিব পাপৰিয়ে নমস্কাৰ